জি উৎপাদন কেনেকুৱা? এতিয়া আমি ভাবিছো যে 15 মান হ'ব। 15 কি 15 কুইণ্টেল মান হ'ব আৰু 15 কুইণ্টেল হৈ যাব। এতিয়া আজি জুকিছো যে কম্পিউটাৰত জুকিছো, এটা মাকৈ এৰাই জুকিছো, তেনেহলে টাৰ্গেট হ'ল 18 কুইণ্টেল মান হ'ব। 18 কুইণ্টেল 18 কুইণ্টেল মান হ'ব। আচ্ছা, কুইণ্টেল কিমান বিক্ৰী কৰে আপোনালোকে? এতিয়াতো আজি শুনিছো যে 2250 টকা কুইণ্টেল গৈছে বজাৰত। 2250 টকা কুইণ্টেল গৈছে ন? আচ্ছা, গতিকে 18 কুইণ্টেল মাকৈ তেওঁ এইবাৰ পাব। তেওঁ জুখিছে, চাওক আপোনালোকে SRS কোম্পানী, তলত দেখুৱাই দিয়ক SRS কোম্পানী। আপুনি মানে এইটো কোম্পানীৰ মাকৈ ব্যৱহাৰ কৰিছিলে না? এইটো কোম্পানীৰ মাকৈ ব্যৱহাৰ কৰিছো। কোম্পানী ক'ৰ পৰা আনিছিলে আপুনি? এইটো কোম্পানী এই এজেন্টৰ পৰা আনিছো। এজেন্ট কোন আছে? আপুনি আছে ন? দাদা হওক, SRS কোম্পানীৰ এজেন্ট গৰাকী। SRS কোম্পানীত আপুনি কৰ্মৰত। SRS কোম্পানীয়ে কেৱল ৰাজ্যৰ কৃষকসকলক উপকাৰ হ'ব কাৰণে মই ভিডিঅ'টো বনাই আছো, একোতো আপত্তি নাই। তো এই কোম্পানীটো অসমত কেতিয়া আহিছে? অসমত এপ্ৰিল 2022 এপ্ৰিলৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। বেছি দিন হোৱা নাই মানে, নতুন কোম্পানী না? কি প্ৰডাকশ্যন মাকৈৰ বাহিৰে? মাকৈৰ বাহিৰে পেডি আছে, তাৰপিছত ভেজিটেবল আছে। তেতিয়া আমি সদ্যহতে মাকৈ মাৰ্কেটত এৰিছো। পেডিটো এইবাৰ আমি টেষ্টিং কৰিছো, এবাৰ আমি শালি চিজনত আমি চেল কৰিম। কাৰণ যিহেতু মই সুধিছো, একোতো আপত্তি নাই না ভিডিঅ' কৰাত? আপত্তি নাই, যেহেতু আপোনাৰ কোম্পানীটো মোৰ ফেক্টৰ নহয়। ফেক্টৰটো হ'ল যে কৃষকে বেছি উৎপাদন পাব কৰিব পাৰিছে। আপুনি বেছি উৎপাদন কৰিব পাৰিছে? আমি বেছি জোখতকে বেছি ন? জোখতকে বেছি ধুনীয়া ধুনীয়া মাকৈও হৈছে। মাকৈ হৈছে 18 কুইণ্টেল পাই গৈছে আপুনি। গতিকে আৰু যদি এই কোম্পানী আৰু যদি লৈ আহে আপুনি ব্যৱহাৰ কৰিব? ব্যৱহাৰ কৰিম, আৰু সকলো কৃষকে ব্যৱহাৰ কৰিব বুলি কৈছে। কিছুমান কোম্পানী আহি যায়, সৰু ডাঙৰ হয়, লাষ্টত গৈ পেলাই আপোনাৰ এভাৰেজত গৈ পেলাই মালৰ ওজনটো কম হয়, আপুনি কুইণ্টেলটো কম পালে। আমাৰ যোনটো মাকৈ কৰিছে, আপুনি একে সমান পাইছে নে? একে সমান পাইছে। প্ৰতিটো মাকৈৰ কলত কেইটা শাৰী পাইছে আপুনি? এইটো শাৰী পাইছো 16-18 শাৰী পাইছে। প্ৰতি শাৰীত আপোনাৰ গুটি কিমান আছে, দানা কিমান আছে? 48 মান আছে, 50 আছে। 48-50 দানা আছে। এতিয়া আপুনি এভাৰেজ যোনটো কৰিছে, সেই এভাৰেজত আপোনাৰ অইন কোম্পানীতকে আপুনি এবাৰ বেছি ৰিজাল্ট পাইছে? ফলনটো বেছি পাইছে নে অইন কোম্পানীৰ বৰাবৰ পাইছে? বেছি পাইছে। আমিতো বুজি নাপাওঁ মাকৈৰ। এইটো চাওক আপোনালোকে, মাকৈটো এইটো লম্বা হৈছে, দীঘল হৈছে, ওজন হৈছে, আৰু যিটো ভিতৰৰ যিটো ঠাৰি হয় এইটো মানে মিহি হয়, মোটা নহয়। এইটো মোটা হলে কিন্তু এইটো কমি যাব। সেইটো যিমান মোটা হ'ব এইটো ইমান কম হ'ব, মানে মেইন মালটোৱে বেছি হ'ব লাগে। মেইন মালটোৱে বেছি হৈছে, যিটো দানা, আৰু সেইটো আকৃতিটো বহুত ডাঙৰ হৈছে আপোনালোকে চাওক। গতিকে আৰু এইটো SRS দিব পাৰিছে নেকি? SRS দিব পাৰিছে। আৰু প্ৰতিটো মাকৈৰ কলত 14টা 16টা 18টাকে শাৰী হৈছে। মানে এইটো কোম্পানী হয়, এইটো কোম্পানী। এই যে যিটো কোৱালিটি আপোনালোকে দেখিছে মাকৈৰ উৎপাদনৰ যিটো কোৱালিটি, এইটোৱে কোম্পানী SRS। এইটো কোম্পানী মাকৈ লগাই আপুনি এইটো বছৰত আপুনি কিমান এক্সপেক্ট কৰিছে, কিমান ভাবিছিলে, আৰু ফলন কিমান পালে? ভাবাতকৈ আপুনি বেছি পাইছে? আপুনি যিটো ভাবিছিলে? আমাৰ টাৰ্গেট আছিলে যে 15 কুইণ্টেল মান হলে হ'ব, এতিয়া 18 কুইণ্টেল মান হৈছে। মানে কৃষকৰ টাৰ্গেট আছিলে 15 কুইণ্টেল হলেই হ'ব, এতিয়া 18 কুইণ্টেল হৈছে। এতিয়া আৰু 3 কুইণ্টেল বেছি হ'ল, মানে 18 কুইণ্টেল হৈ গ'ল, ভাবাতকে বেছি হৈ গ'ল। এনে ধৰণৰ উন্নত মানৰ বীজ গুটি দিয়া কোম্পানী বিলাক আপোনালোকে চিনি ৰাখক, SRS। এনে ধৰণৰ কোম্পানীৰ জৰিয়তে আপোনালোকে স্বাৱলম্বিতাৰ দিশত আগুৱাই আহিব পাৰিব।